গাইজ মোৰ পিছফালে চাই আছে আপোনালোকৰ মন পচন্দৰ চাৰিচকীয়া বিলাহী বাহন। এই বিলাহী বাহনকেইটা আপোনালোকে মাত্ৰ 100 টকাৰ বিনিময়ত আপোনালোকে লৈ যাব পাৰিব ঘৰত। তো কেনেকৈ লৈ যাব? বকৰ 1 নম্বৰ ডাকুৱাপাৰা ও পাখৰাপাৰাৰ শ্মশান উন্নয়নৰ সাহায্যতে বিৰাট ডাঙৰ এটা উপকৰণৰ খেলৰ অনুষ্ঠিত কৰিছে। আৰু এইখন খেলত আকৰ্ষণীয় প্ৰাইজ হিচাপে আছে 44 সিটাৰৰ আল্ট্ৰাবাছ, ট্ৰেক্টৰ, ডাম্পাৰ, থাৰ, টয়োটা গ্লেঞ্জা, টাটা টিয়াগো, টাটা পাঞ্চ, বলেৰো, মাৰুতি সুইফ্ট, স্কৰ্পিঅ, টাটা নেক্সন, জিমনি, ওয়েগেনার, বলেনো, জেসিবি। গতিকে আপোনালোকে দেৰি নকৰি স্ক্ৰীনত দিয়া নাম্বাৰ কেইটাত যোগাযোগ কৰক আৰু আপুনি এটা টিকট লৈ আপুনি ভাগ্যৱান ব্যক্তি হৈ যাওক। আপোনাৰ ভাগ্যত কি লেখা আছে কোনেও নাজানে। তো পাব্লিক, মই এইটো বুক লৈছোঁ। এইটো বুকৰ জৰিয়তে যদি মই এইটো গাড়ী পাওঁ, আপোনালোকে গাড়ী সঁচাকৈ দিব না? সঁচাকৈ দিম, কিয় নিদিম? সঁচাকৈ দিব। তো ইফালে আৰু গাড়ী আছে, মই দেখাই আছোঁ এক্সপ্ৰেছো। এইটোতো 100 টকাৰ বিনিময়ত লৈ যাব পাৰিব। ইফালে এটা হল বেলেনো, বেলেনো, এইটো 100 টকাৰ বিনিময়ত লৈ যাব পাৰিব। এইটো 100 টকাৰ বিনিময়ত লৈ যাব পাৰিব। সুইফ্ট, এইটো 100 টকাৰ বিনিময়ত লৈ যাব পাৰিব। তো পাব্লিক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। 100 টকাৰ জৰিয়তে যদি আপোনালোকে 4 চকীয়া বাহন পায়, তেতিয়াহ'লে আপোনাৰ কপালখন খুলি যাব। তো আপোনালোকে দেৰি নকৰি স্ক্ৰীনত দিয়া নাম্বাৰ কেইটাত যোগাযোগ কৰক আৰু এটা টিকেট লৈ লওক। তো আপুনি হয়তো এদিনৰ ভিতৰত পাই যাব পাৰে এটা থাৰ, এটা ডাম্পাৰ, হয়তো এটা আল্ট্ৰাবাছ। দেৰি নকৰি স্ক্ৰীনত দিয়া নাম্বাৰ কেইটাত যোগাযোগ কৰক আৰু এখন টিকেট লৈ লওক। আপোনাৰ ভাগ্য পৰীক্ষা কৰক গাইজ। আপোনাৰ ভাগ্যত কি লেখা আছে কোনেও নাজানে। স্ক্ৰীনত দিয়া নাম্বাৰত কল কৰক আৰু এটা টিকেট লৈ লওক। এইখন খেলত আছে 15খন 4 চকীয়া বিলাহী বাহন। আৰু গাইজ এটা কথা মনত ৰাখিব, এইখন খেলত কোনো 2 চকীয়া বাহন নাই, অকল 4 চকীয়া বিলাহী বাহন। আপোনালোকৰ বহুমূল্য ভাগ্যটো পৰীক্ষা কৰক আৰু এখন গাড়ীৰ মালিক হৈ যাওক। তো এইটো অনলাইনত যদি টিকেট কাটে কেনেকৈ কাটিব লাগিব? অনলাইনত আপোনাৰ পেমেন্ট কৰি কিনে হোৱাটছআপত নামটো আৰু মোবাইল নাম্বাৰটো দিলে। তো কোনো ধৰণৰ 2 নম্বৰীটো নহয় না? নহয়, এখন খেল আপোনাৰ চৰকিৰ মাধ্যমত অনুষ্ঠিত কৰা হ'ব। চৰকিৰ মাধ্যমত। তো পাব্লিক আপোনালোকে শুনা পালে, বকৰ 1 নম্বৰ ডাকুৱাপাৰা ও পাখৰাপাৰাৰ শ্মশান উন্নয়নৰ সাহায্যতে বিৰাট ডাঙৰ এটা উপকৰণৰ খেলৰ অনুষ্ঠিত কৰিছে, যাতে এই খেলখন কোনো 2 নম্বৰী নোহোৱাকৈ ভালভাৱে অনুষ্ঠিত কৰে। তো দাদা, এইটো খেল যে অনুষ্ঠিত কৰা হ'ব, খেলৰ ৰিজাল্টটো কোন তাৰিখত আহিব? জুনত 22 তাৰিখ। জুনৰ 22 তাৰিখ। কোনটো জাগাত খেল হ'ব? বকো গান্ধী ময়দানত হ'ব। বকো গান্ধী ময়দানত খেল হ'ব। বকৰ গান্ধী ময়দানত মই আহি পেলাই লাইভ চলাম, আপোনালোকে লাইভ চাব পাৰিব। আৰু স্ক্ৰীনত নাম্বাৰ কেইটা দিয়া থাকিব, আপোনালোকে সেই নাম্বাৰ কেইটাত অনলাইনত টিকেট বুকিং কৰিব পাৰিব আৰু স্ক্ৰীনশ্বট পঠাই দিলে আপোনালোকে টিকেট পাই যাব। কোনো ধৰণৰ 2 নম্বৰী নহয়। কিছুমানে হয়তো ফ্ৰড কৰে, কোনো ধৰণৰ 2 নম্বৰী নহয়। এইটো খেলাত মই জড়িত আছোঁ আৰু স্ক্ৰীনত আপোনালোকে নাম্বাৰ কেইটা চাব। এইটো নাম্বাৰত আপোনালোকে টিকেট লৈ আপোনালোকে মন পচন্দৰ গাড়ী লৈ যাব পাৰিব। আজিৰ ভিডিঅ'টো ইমান শ্বেয়াৰ কৰি দিব। আমি বহুত দেখিছোঁ ফেচবুকত, বহুত দুখীয়া পৰিয়ালৰ মানুহেও কি পায়, কাৰ পায়, থাৰ পায়, আল্ট্ৰাবাছ পায়। সিদিনা আমি এটা খেলা চালোঁ, তো এজন ৰিক্সা চালকে কি পাইছে, আল্ট্ৰাবাছ পাইছে। সেইটো খেলা চাই পেলাই মই ইয়াতে আহিছোঁ। ইয়াতে যে আমাৰ বকত যে খেল পাতিছে, উপকৰণৰ খেল, এইটো খেলত যাতে আমি 100 টকাৰ টিকেট লৈ পেলাই আমি এখন 4 চকীয়া বাহন পাব পাৰোঁ। আৰু বেছি নকওঁ, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। তো বাই। তো গতিকে আপোনালোকে এটা টিকট লওক আৰু এদিনৰ ভিতৰত হৈ যাওক মালামাল। আপোনাৰ ভাগ্যত কি লেখা আছে কোনেও ক'ব নোৱাৰে। তো আপুনি এদিনৰ ভিতৰত পাই যাব পাৰে এটা থাৰ, এটা ডাম্পাৰ, এটা আল্ট্ৰাবাছ। গতিকে আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰক আৰু এটা টিকট লৈ লওক।